নমস্কাৰ বন্ধু বান্ধৱীসকল পম্পিৰাজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া এয়া ওলাইছোঁ যে এতিয়া যাব ওলাইছোঁ মান্দাঘাটত কেম্পত যোৱাকালি যোৱা নহ'ল মোৰ গা বেয়া আছিল আৰু চেলেণ্টাৰে ল'লোঁ আৰু যি ঔষধ চৌষধ লৈ পেলাইহে ওলাইছোঁ আৰু এতিয়া যাব ওলাইছোঁ এয়া ভাইটি ওলাই আছে আৰু গাড়ী আহিছে বস্তুবিলাক ওলাব এতিয়া আৰু যাব ওলাইছে আৰু আগলৈ চাই থাকক বস্তু বাহিৰত নিয়া হ'ল আৰু এতিয়া আমি যাব ৰখি আছোঁ আৰু মনীষা তাইতো নাযায় বেটি তাই নাযায় গালি দিব গাইছ তাই আৰু এইফালে মা মন মাৰি আছে নাখান দিয়ে ওষুধ গিলা খাবি ভালো করে হালা হালে কামবিলাক বেছি নকৰবি ৰ দুটা খাই কৰি আৰু গাইজ দেউতাৰ ফটো মই সেয়া কৰিলোঁ যিহেতু আজি আৰু 9 মাহৰ কাৰণে ওলাইছোঁ কেতিয়া আহোঁ নাজানো তো এতিয়া ওলালোঁ আৰু এখন ঘৰক লাষ্ট বাৰৰ পৰাই লাষ্ট বাৰৰ কাৰণে আৰু চালোঁ আৰু মাজে ওচৰত পেণ্ডেল কৰিলে আহিম বাৰু তথাপিও মানে আৰু বেয়া লাগিছে আৰু তো আগলৈ চাই থাকক আৰু গাইজ মন্দিৰতো সেৱা চেৱা কৰি উঠিলোঁ এতিয়া মই ওলাইছোঁ একদম গাড়ীলৈকে মা মধুৰিআম পকাই নাই হ'ব দে পকিলে কেতিয়াবা খাম দে যদি আৰু এটা মধুৰিআম পাৰি দিছে মায়ে হা খাওক দে এতিয়া বান্দৰে খাই না আৰু গাইছ ইমান সেয়া কৰি আছে মাক কান্দিছে হেই বাবু আৰু গাইছ মই নাকান্দো মই বহুত ভাল পাই আছোঁ এইজনী গৈ আছে মইতো অভদ্ৰ নগ'ল উঠাবি আৰু উঠাব দিছিচোন আৰু গাইছ কি ক'ম আৰু মিছ কৰিলে বহুত আমাৰ এতিয়া মহান ব্যক্তি উঠি যাব নোৱাৰিলোঁ এইটো এতিয়া মোৰ ষ্টেটাছত যাব গাড়ীত উঠা মানে ভানুমতীও কান্দি আৰু গাইছ এক যাতে এনেকৈ ফোন মাৰি যাতে টানি কেনে লৈ যায় ইয়াৰ পৰা গাইছ বাক লগ ধৰিব আহিছে কান্দি অৱস্থা নাই এইটো মহেশ মাত দি মহেশ আহিছে যা বাই বাই ভালদৰে ময়ো যাওঁ দে বাই 9 মাহৰ কাৰণে আৰু গাইজ এনেকৈয়ে মই ঘৰখনক বিদায় দি আহিলোঁ আৰু ভণ্টিৰ দোকানখন ইয়াতে আছিলে নাৰ্চাৰীতে আছে তাইকো লগ পালোঁ আৰু তাইকো মাত এষাৰ দি থৈ আহিলোঁ আৰু আহি মোৰ মানে আধা ৰাস্তাতে ভোক লাগিলে তাৰ কাৰণে মায়ে যে দি পঠাইছিলে বহুত মৰমেৰে মধুৰিআমটো খাই মাক মনত কৰি আহিলোঁ আৰু এয়া চাওক মোৰ বেগবিলাক পাছফালে এনেকৈ লৈছোঁ আবার
তো গাইজ আহি পালোৱে আৰু বেছি পৰ নাই, বেছি সময় নাই, বেছি ভাত নাই, আহি পালোঁ আৰু বেয়াও লাগি আছে, ভালো লাগি আছে, মানে থৈছোঁ এই একে আৰু থিয়েটাৰ শেষ হ'লে যাব বেয়া, এই থিয়েটাৰ সদায় যাব বেয়া লাগে আৰু যেতিয়া থিয়েটাৰ দোকান খুলি তেতিয়া আকৌ বেয়া লাগে। যিয়ে নহওক জনম মাহৰ কাৰণে ওলাই আহিছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু গাইজ 3 মাহ অপেক্ষা কৰি আজি আহি পালোঁ মই 13 তাৰিখে মান্দাকাটা। আৰু এয়া চাওক আমাৰ মান্দাকাটাৰ পৰিৱেশ, সঁচাকৈ বহুত ধুনীয়া, একদম মনোমোহা পৰিৱেশ। আৰু এনেও গাঁৱৰ পৰিৱেশ মই বহুতেই ভাল পাওঁ। তো গাইজ আহি পালোঁ আমাৰ ৰুম, মানে কেম্প আহি পালোঁ। আৰু কেম্পত সোমাই লগে লগে মোৰ ৰুমত সোমাইছোঁ। আৰু ইহঁতে গৈছে ৰিহাৰ্চেলত, নাটকৰ ৰিহাৰ্চেলত আছে গ্ৰাউণ্ডত। আৰু মই কোনখন বিচনাত শুম এতিয়া ডিচাইডো কৰিব পৰা নাই, কাৰণ যোৱাবাৰ মই এইফালে এইখন বিচনাত শুইছিলোঁ, ইয়াতে সিয়া মানুহ হৈছিলে। কিন্তু এতিয়া এইবাৰ দেউতী আৰু কৰবী ইফালে আছে। তো মই এই দুখনৰ ভিতৰত কোনখনত শুম ডিচাইড কৰিব পৰা নাই। তো সিহঁতে আহিলোঁ, তাৰপিছত ডিচাইড কৰিম আৰু কোনে কোনখনত কি কৰে, কেনেকৈ থাকে তাৰপৰা চাই থাকিব দেই। আৰু মই বস্তুবোৰ আনি এনেকৈ থৈ দিছোঁ গাইজ, থ'বই পৰা নাই গাইজ। আৰু এয়া আহিলোঁ, জিউতিক লগ পালোঁ আৰু ভাইটি যাব ওলাইছে এতিয়া। সি মানে ফটো চটো উঠি ল'লে আৰু এতিয়া যাব ওলাইছে। যা সোনকালে, আমিও যাওঁ, আমাৰ প্ৰেক্টিচ চলি আছে। আৰু গাইজ অলপমান মই লেবেল দিলোঁ চশমা পিন্ধি, ইয়ো। আৰু মই এতিয়া আহি আছোঁ নাটকৰ ৰিহাৰ্চেলৰ গ্ৰাউণ্ডত, বলকচোন যাওঁ। ৰিক্সা চলাওঁতে বেনেজৰ বাবুৰ দৰে ভালে হৈ নাথাকোঁতে, বেনেজৰ বাবুৰ দৰে মই খিচিং পাতা হৈ নাথাকোঁতে, সেইকাৰণে মোৰ মৰমবোৰক মৰম দিবলৈ লাজ পাওঁ নহয় তই। সেইকাৰণে মোৰ মৰমবোৰক মৰম দিবলৈ লাজ পাওঁ নহয় তই। গাইজ আমি ভাত পানী খাই আহিলোঁ যেতিয়া, আৰু মই এটা ৰুমত আহি আছোঁ। আৰু মোক ইয়াতে আহিছোঁ যে কোনেও চিনি পোৱা নাই, মানে মুখখন ডিছকালাৰ হৈ গৈছে, সেইকাৰণে চিনি পোৱা নাই। আৰু চাওক যিহেতু ইমান ধুনীয়া হৈ গৈছে, সঁচাকৈ ধুনীয়া হৈছে, হয়নে নহওকচোন, সঁচাকৈ বহুত ধুনীয়া হৈছে। আৰু প্ৰস্তুতি বাও গ'ল ৰুমত, আৰু আমি হৈছে এতিয়া মই চাল খুলোঁ আৰু গাইজ ভাত পানী খাই আহিলোঁ আৰু বিচনাত শুলোঁহে, কিন্তু লগে লগে দিলে নহয় একদম ধাৰাসাৰ ধমকৈ বৰষুণ। আৰু বাহিৰত আহি দেখিলোঁ পূৰা পানী হৈ গেয়া। আমাৰ কেম্পত বানপানী হৈছে, চাওক আপোনালোকে, ইয়াতো বানপানী চাওক দেখিছোঁ। আৰু মই খোৱা বিছনাত কৈয়ে আমি আহিছোঁ এতিয়া ৰিহাৰ্চেলৰ কাৰণে। আৰু আমাৰ এইজনী নতুন ছোৱালী এজনী আইডি। আৰু বৰ্তমান ৰিহাৰ্চেল চলি আছে, আৰু এতিয়া মই আছোঁ ৰিহাৰ্চেলৰ গ্ৰাউণ্ডত।